অসমীয়া বাপুতি সাহোন ৰঙালী বিহু উপলক্ষে আয়োজিত বিহু কৰ্মশালাত কঁকাল ভাঙি নাচিলে বিদেশী পৰ্যটকে। কলম্বিয়াৰ পৰা অহা 3গৰাকী মহিলা পৰ্যটকে ৰঙিয়াৰ এখন বিহু কৰ্মশালাত উপস্থিত হৈ বিহু নাচি আনন্দ প্ৰকাশ কৰিলে এইদৰে। হয়, হেঁপাহৰ ৰঙালী বিহু সমাগত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। নৱপ্ৰজন্মক ঢোল বাদন বিহু নৃত্যৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে বিহু কৰ্মশালাত ব্যস্ত হৈ পৰিছে ঢুলীয়া নাচনীসকল। ৰঙিয়াৰ সন্দীপ কলিতা সমন্বয় কলাক্ষেত্ৰৰ উদ্যোগত ৰঙিয়াৰ শিৱ মন্দিৰ বাকৰিত 6 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বিহু নাচ, জেং বিহু আৰু ঢোল বাদনৰ প্ৰশিক্ষণৰ কৰ্মশালা। 3 শতাধিক ডেকা গাভৰুৰ লগতে কণ কণ শিশুসকলে অংশগ্ৰহণ কৰিলে উক্ত বিহু কৰ্মশালাত। ৰঙিয়াৰ জনপ্ৰিয় বিহুৱা বিজয় ভৰালীৰ নেতৃত্বত অনুষ্ঠিত কৰ্মশালাখনত মুখ্য প্ৰশিক্ষক হিচাপে বিহুৰাণী নিভা বৰুৱাৰ লগতে অতিথি প্ৰশিক্ষক হিচাপে বিহুৰাণী, বিহু সম্ৰাজ্ঞী গায়ত্ৰী কোঁৱৰ আৰু পাহাৰী বৰুৱা কাকতিয়ে অংশগ্ৰহণ কৰে। কলম্বিয়াৰ পৰা অহা 3গৰাকী পৰ্যটকে উক্ত বিহু কৰ্মশালাত অংশগ্ৰহণ কৰি ঢোলৰ চেৱে চেৱে পেপাৰ তালে তালে বিহু নৃত্য পৰিৱেশন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। I didn't introduce myself. I'm Lita. I'm Claudia. I'm Aix. And we come from Colombia. Definitely very happy to be here. We are very grateful to everyone who allowed our presence here to this day. We are in awe and so amazed by all the great work that are the teachers and the musicians and everyone is doing in this amazing workshop. We have never experienced something like this before. It's so beautiful and we are really proud and glad that our teachers are also part of this very important process to make of Bihu an even more bigger and even more important and to make of Bihu something renowned around the whole world because it deserves it, because it's a beautiful art form. We also have a dance academy dedicated exclusively to Indian traditional dances back there in Colombia. So that's why we travel around India learning types of folk dances that we feel passionate about. Bihu, it's been always a type of folk dance that we wanted to learn because we really admire its technique and all the beauty in it. Finally, our dear teacher, Gayatri, she received us with open arms. She's been great in this very important path for us for learning Bihu. আগতীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালো। মই শ্ৰী গায়ত্ৰী বৰা। আমাৰ এখন স্কুল কেহৰাজ কলা কেন্দ্ৰ। আমাৰ স্কুলৰ আণ্ডাৰত তেওঁলোকে বিহু শিকিলে 10 দিনে আৰু এই 10 দিনত তেওঁলোকক মই এইটোৱে দেখিলোঁ যে তেওঁলোক বহুত বেছি আগ্ৰহী বিহুটোক লৈ আৰু তেওঁলোক কলম্বিয়াৰ পৰা আহিছে আৰু তেওঁলোকৰ এটা ছুপাৰ পাৱাৰ আছে। তেওঁলোকৰ কেচিং কেপাচিটি বহুত ষ্ট্ৰং আৰু তেওঁলোকে মই যিদৰে শিকাইছোঁ, যেনেধৰণে শিকাইছোঁ, তেওঁলোকে ইচ এণ্ড এভৰি ষ্টেপ তেওঁলোকে ফ'ল' কৰিছে আৰু তেওঁলোকে বুজি নাপাব পাৰে বিহু কি হয়, কেনেকৈ নাচে, কিন্তু তেওঁলোকে ফ'ল' বহুত ভাল ধৰণে কৰিছে আৰু মই বহুত ধন্যবাদ তেখেতলোকলে যে ইমান গোটেই অসমৰ ভিতৰত মোকে চুজ কৰি লোৱাৰ কাৰণে। আৰু হয়, তেওঁলোকে মই ভবাৰ দৰে লৈছে বুলি মই ভাবিছোঁ আৰু তেওঁলোকে বিৰাটেই ভাল পাইছে। আজি আয়োজন কৰা 2024 বৰ্ষৰ যিটো আমাৰ বিহু নাচ আৰু বিহু ঢোল কৰ্মশালা আছিলে, ইয়াত আজি আমি নথৈ আনন্দিত হৈছোঁ। সুদূৰ কলম্বিয়াৰ পৰা অহা 3গৰাকী নৃত্য প্ৰতিয়সী আমাৰ মাজত আছে। বৰ সুন্দৰকৈ নাচিছে, বৰ ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি আহিছে। গতিকে আমি যথেষ্ট সুখী যে বিদেশী পৰ্যটক হৈ পেলাই তেওঁলোকে আমাৰ বিহু আৰু আমাৰ ভণ্টি বৰ ধুনীয়াকৈ শিকাইছে, পাহাৰী আছে বিহু সম্ৰাজ্ঞী। গতিকে ইয়াত আহিছে, বৰ ধুনীয়াকৈ নাচিছে আৰু আমি গৌৰৱবোধ কৰিছোঁ। ৰঙিয়াত মাজমজিয়াত আয়োজন হোৱা এই অনুষ্ঠানত তেওঁলোকৰ অংশীদাৰ হোৱা দেখি পেলাই আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। ৰঙিয়াৰ পৰা দিনেশ আগৰৱালাৰ ৰিপৰ্ট, নিউজ নৰ্থ আছাম।